হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ তাই ভালে আছে। চ' স্কেম এলাৰ্ট মানে আজি ভিডিঅ'টো মই এটা মানে মোৰ লগত হৈ যোৱা এক্সপিৰিয়েঞ্চ এটা শ্বেয়াৰ কৰিব ওলাইছোঁ। মানে কথাটো হ'ল মোৰ লগত স্কেম হৈছিলে মানে যোৱা ছানডে। তো কি হ'ল কথাটো, মই আছিলোঁ আৰ্ট স্কুলৰ এক্সামত, মই ডিউটি আছিলোঁ। তো ফোন এটা আহিলে, অহাৰ লগে লগে মই ৰিচিভ কৰিলোঁ। সুধিলে, হেল্ল' ছাৰ, ক'ত আছে আপুনি? মই বোলো মই আৰ্ট স্কুলৰ এক্সামত আছোঁ। ছাৰ ডিষ্টাৰ্ব দিলোঁ, বেয়া নাপাব। তো মই বোলো ঠিক আছে, কোন হয় কোৱা? বোলো ছাৰ মই কৌশিক, আপোনাৰ আৰ্ট স্কুলৰ কৌশিক। তো মোৰ আৰ্ট স্কুলৰ এজনেই ষ্টুডেণ্ট আছিলে, কৌশিক বড়ো বুলি, ভাল ষ্টুডেণ্ট আছিলে। তো মই সুধিলোঁ কৌশিক বড়ো নেকি? সি ক'লে হয় ছাৰ, কৌশিক বড়ো। তো বোলো কোৱাচোন ছাৰ, মই অলপ ইমাৰ্জেঞ্চি ফাঁচিছোঁ, মানে মোৰ দেউতাৰ এক্সিডেণ্ট হৈছিলে, মই পাটনাত আহিছোঁ, কিবা অপাৰেশ্যন এটা কৰিব লগা হ'ল, আৰু আজি ছানডে কাৰণে মোৰ মানে ট্ৰেনজেকশ্যন এটা অহা নাই। তো আপুনি বেয়া নাপায় যদি মোক এটা 1000 ৰুপিজ এটা দি দিয়ক, মই আপোনাক পইচাটো আহিলে ইভিনিং দি আছোঁ, এনেকৈ ক'লে। বোলো ঠিক আছে, ময়ো আৰু বেছি নাভাবিলোঁ, যিটোকে ষ্টুডেণ্টে চিনি পাওঁ, কৌশিক বড়োক দি দিলোঁ। তাৰপিছত 1 ঘণ্টামানৰ ভিতৰত আৰু ফোন কৰিলে এবাৰ, যে হেল্ল' ছাৰ, বেয়া নাপাব ডিষ্টাৰ্ব আকৌ দিলোঁ, যে 500 টকা আৰু এটা দি দিয়ক, মই একেলগে আপোনাৰ পৰা দিম, যিহেতুকে আপোনাৰ পৰাই ল'লোঁ, তো আপোনাকে একেলগে ঘূৰাই দিম, অলপ ইমাৰ্জেঞ্চি, অলপ সোনকালে দি দিয়ক। মোৰ অলপ মাইণ্ডত আহিল, বা তথাপিতো মই দি দিলোঁ 500 টকাটো, মানে যিহেতুকে চিনি পাওঁ কৌশিক বড়ো, ভাল ষ্টুডেণ্ট এজন, মানে দি দিলোঁ। তাৰপিছত মই অৰিজিনেল কৌশিক বড়োক ফোন কৰিলোঁ এবাৰ সেইটো নাম্বাৰত। তো সুধিলোঁ, কৌশিক বড়ো, তুমি ক'ত আছা? সি ক'লে ছাৰ মইতো বকত আছোঁ। তুমি ফোন কৰিছিলা নেকি অলপ আগতে? সি ক'লে মইতো ফোন কৰা নাই, মই বকত আছোঁ। নাই, এনেকুৱা তোমাৰ নাম লৈ ল'ৰাই ফোন কৰিলে, দেউতাৰ এক্সিডেণ্ট হোৱা বুলি কৈ, মানে অপাৰেশ্যন পইচা লাগে, মই 1500 টকা দিলোঁ। তাৰপিছত সি ক'লে ছাৰ দেউতাটো ঢুকুৱা 2 বছৰ হ'ল, আপুনি গমেই পায়। একচুৱেলি মই গম পাইছিলোঁ, মই একচুৱেলি পাহৰি গৈছোঁ, এইফালে ডিউটিটো আছিলোঁ, তো ইমান ভাবি থকা নাই। চ' সি ক'লে ছাৰ অলপ স্কেম হ'ব পাৰে, আপুনি একবাৰ ভালকৈ চাই লওক। তো গ'ল বাৰু কথাটো, মই লগালগ তাক ফোন কৰিলোঁ সেইটো নাম্বাৰত। তো ফোন কৰোঁতে সি ৰিচিভ কৰিলে, কৰি পেলাই ক'লে, অঁ ছাৰ পইচাটো আহিছে দিয়ক, থেংক ইউ, আপোনাক বহুত ধন্যবাদ। ৰবা কৌশিক, তুমি কোনটো কৌশিক হয় মই চিনি পোৱা নাই, এবাৰ তুমি কৈ দিয়া। সি ক'লে কি, ছাৰ মই আপোনাৰ আৰ্ট স্কুলৰ কৌশিক, আপোনাৰ কৌশিক দাস বুলি ক'লে। এতিয়া বোলো দাস, বোলো মই আৰু একো কোৱা নাই, বোলো চিনি পোৱা নাই ভালকৈ। সি ক'লে আপোনাৰ আৰ্ট স্কুলৰে হেৰি হয় ষ্টুডেণ্ট, ছাৰ কালি মই গৈয়ে পাম, কালি আপুনি দেখা পালে মোক চিনি পাব দিয়ক, কনফিউজনটো দূৰ হৈ যাব। আৰু মই একো নক'লোঁ, যিটোকে মই গম পাইছোঁ, বাট তথাপিতো ইয়াক লগ কৰিব বিচাৰিছিলোঁ, একো নক'লোঁ। বাট সি মেছেজ বহুত দি আছে, আপোনালোকৰ লগত যদি পাৰোঁ মই শ্বেয়াৰ কৰিম লাষ্টত। তো মেছেজ দি আছে বহুত, তো থেংক ইউ ছ' মাছ, আপুনি বহুত ভাল, অমুক তমুক। তো এনেকৈ গ'ল। নেক্সট দিনা ফোন কৰিলোঁ, যিটোকে লগ কৰিম বুলি কৈছিলে, ফোনটো সি নুঠালে। উঠাই পেলাই তাৰে নেক্সট দিনা মোক মই মেছেজ দিছোঁ ৰাতি, যে তুমি লগ কৰিম বুলি কৈছিলা, তুমি ফোনটো নুঠালা। তো সি ক'লে কি, ছাৰ মই একচুৱেলি গৈ আছোঁ, ৰাতিপুৱা 11টামানত মেছেজ দিছিলে, যে মই এতিয়া শিলিগুৰি পাইছোঁ, অলপ প্ৰব্লেম হৈ আছে, দেউতাক চোৱা মানুহ নাই, সেইকাৰণে মই মোবাইলটো চাৰ্জ নাছিল, পাৱাৰ বেংকত চাৰ্জ দি গৈ আছোঁ, মই আপোনাক গৈ পাই কথা পাতি আছোঁ। ঠিক আছে, হ'ব বাৰু। তাৰপিছত গধূলি আৰু সি মেছেজ দিছে, ছাৰ প্লিজ বেয়া নাপায় যদি 500 টকা এটা দিব নেকি, মই মেডিচিন ল'ব লাগিব গুৱাহাটীত দেউতাৰ কাৰণে। মই গমেই পাইছোঁ, বাট মই কৈছোঁ কি মোৰ তাততো অনলাইন নাই, মোৰ কেছ আছে, তোমাক কেছ দি দিম, তুমি আহি লোৱা লগ কৰি কেনেকৈ। ছাৰ 300 টকা হ'লেও দিয়ক, ইমাৰ্জেঞ্চি ছাৰ প্লিজ, ভৰিত ধৰিছোঁ। মই বোলো মোৰ তাতে অনলাইন নাই, কেছ আছে, তোমাক কেছ লাগিলে কেছ দি দিম। তো সি ক'লে, মই তথাপিতো সুধিছোঁ তুমি কিমান পালা? ছাৰ মই নিউ জলপাইগুৰি পাইছোঁ। মই সুধিলোঁ তুমিতো ৰাতিপুৱাই পাইছিলা শিলিগুৰি, এতিয়া নিউ জলপাইগুৰি, মানে ওচৰতেতো, বেছি দূৰ নহয়। এই ছাৰ মই জেগাবিলাক ধৰিবই পৰা নাই, নতুনকৈ আহিছোঁ আজি ফাৰ্ষ্ট অসমৰ বাহিৰত, আৰু মেপ চাই গৈছোঁ, মই ধৰিব পৰা নাই, মই আপোনাক কথা পাতিম দিয়ক পিছত, বাই বাই, এনেকৈ দিলে। বোলো ঠিক আছে। তো নেক্সট দিনা ফোন কৰিলোঁ, নুঠালে। তাৰপিছত মই নেক্সট কি কৰিলোঁ, মোৰ লগৰ পৰা ফোন কৰিলোঁ, উঠালে। মই ফোনটো কথা পাতিলোঁ, হেল্ল' কৌশিক ক'ত আছা? মই ঘৰতে আছোঁ। বোলো কোন বা, সেনেকৈ ক'লে। বোলো মই দিয়া, মোক চিনি পোৱা নাই, সেনেকৈ ক'লোঁ। কওঁতে সি ক'লে কি, কোন বা হয়? বোলো মই নীলপৱন। অঁ ছাৰ কওক বুলি ক'লে। তাৰপিছত ক'ত আছা? বোলো অলপ আগতে আহিলোঁ, গাটো মানে অলপ দুৰ্বল, মানে শুই আছোঁ এতিয়া, সেনেকৈ ক'লে। বোলো তুমি লগ কৰিম বুলি কৈছিলে নহয়, মই তোমালোকৰ ঘৰত গৈ আছোঁ, দেউতাৰো খবৰ ল'ম, একবাৰ কথা পাতি আহিম। নালাগে ছাৰ, মইতো নাথাকিম, মই যাম এতিয়া। বোলো ঠিক আছে, একো নাই, অলপ সময় থাকা, মই গৈ আছোঁ। বোলো নাই ছাৰ, মই যামেই এতিয়া। বোলো ক'ত যাবা? মই মিৰ্জাৰ ফালে যাম, একবাৰ পইচা বিচাৰি যাম, পইচা লাগে। বোলো ঠিক আছে, মই বোলো ইয়াতে চণ্ডীগড়ত ৰখি আছোঁ, তুমি আহি যোৱা। ঠিক আছে, মই ফোন কৰিম বুলি ক'লে। তাৰপিছত নাই, ফোন নুঠালে।
তো নেক্সট দিনা আকৌ ফোন কৰিলোঁ, ফোন নুঠালে। মই মেছেজ দিছিলোঁ ৰাতি যে কি হ'ল কৌশিকটো ফোনো নুঠা, তুমি লগ কৰিম বুলি কৈ নাহিলেও। তো সি ক'লে ছাৰ এই দেউতাৰ আৰু অপাৰেশ্যন কৰা জেগাত পেইন হৈছে, অমুক তমুক, চোৱা মানুহ নাই, মই পইচাৰ কাৰণে মেনেজ কৰি আছোঁ, অমুক তমুক কিবা কিবি বহুত ক'লে আৰু। বোলো নাই তুমি লগ কৰিব লাগিব, তুমিতো কৈছিলা লগ কৰিম বুলি। আৰু মই লাষ্টত ক'লোঁ কি মোক পইচাটো এতিয়া লাগিব, কাৰণ তোমাক বিপদত মই হেল্প কৰিলোঁ, বাট মোৰ এনেকৈ কৈ দিওঁ 4 তাৰিখে EMI আছে, তুমি মোক পইচাটো দিব লাগিব। তো ছাৰ মই মেনেজ কৰি আছোঁ, গধূলিলৈকে দিম দিয়ক। গধূলি ফোন কৰিলোঁ, নাই নুঠালে। নেক্সট দিনা বেলেগ বেলেগ নাম্বাৰৰ পৰা ফোন কৰিছোঁ, ফোনটো সি ৰিচিভ কৰা নাই। তো সেনেকৈতো গমেই পালোঁ বাৰু সি পইচাটো দিয়াৰ ধান্দাত নাই। তো মোৰ বহুত লগ আছিলে, এনেকৈ মই বহুত লগকে শ্বেয়াৰ কৰিলোঁ কথাবিলাক। তো যাক যিমান পাৰে সেনেকৈ এটা চিনাকি ওলালোঁ বাৰু, লোকেশ্যনটো মানে মই বিচাৰিব দিলোঁ। তো নেক্সট দিনা মই ডিউটিও নগ'লোঁ, মানে কিবা অলপ কামৰ কাৰণে ফাঁচি গ'লোঁ। চ' মোক দিনত মোক ক'লে লগ এটাই ফোন কৰি যে তাৰ লোকেশ্যনটো পাইছোঁ, সি কৌশিক দাসে হয়, বকত ঘৰ, বাট সি বৰ্তমান মিৰ্জাত আছে, লোকেশ্যনটো মই শ্বেয়াৰ কৰি দি আছোঁ তোমাক, সেনেকৈ ক'লে। ঠিক আছে, লোকেশ্যনটো দিলে, দি পেলাই মই লগালগ গাঁৱত আহিলোঁ, মুনীন দাদা আৰু দীপদাক ল'লোঁ, লৈ পেলাই লগালগ গ'লোঁ মিৰ্জা। ফাৰ্ষ্ট লোকেশ্যনটোতো নাপালোঁ, মানে বিচাৰিলোঁ, ঘৰে ঘৰে সুধিছোঁ যে কৌশিক দাস কোনোবা আছে নেকি, কৌশিক দাস। তো এনেকুৱা কৌশিক দাস কোনো নাই, ভাড়া ঘৰতো নাই। তো লাষ্টত কি কৰিলোঁ, এই ফোন কৰিলোঁ লগটোক যে যোনটো লোকেশ্যন দিছে সেইটো লোকেশ্যনত নাপালোঁ, তুমি এটা বেলেগ লোকেশ্যন যদি পাৰা দিয়া। তো নেক্সট আৰু এটা লোকেশ্যন দিলে, তো ফটাফট নেক্সট লোকেশ্যনত গ'লোঁ। তো লোকেশ্যনটোত গৈ পেলাই মানে কি হ'ল, দেখা পেলাই এটা চেণ্টাৰ আছে মিৰ্জাত, ৰিহাব চেণ্টাৰ, ৰিহেবিলিটেশ্যন চেণ্টাৰ। তো এইটো একচুৱেলিটো ৰিহাব চেণ্টাৰ মানে ড্ৰাগছ এডিক্টেডবিলাক। বোলো এইটো কেনেকৈ থাকিব, বোলো যিটোকে স্কেম কৰি থাকিব পাৰে, এনেকৈ ভাবি থাকোঁতে মানুহ এজন ওলাই আহিল। মানুহজন ওলাই অহাৰ লগে লগে মই লগালগ গ'লোঁ যে দাদা আপোনাৰ ইয়াতে কৌশিক দাস নামৰ ল'ৰা আছে নেকি? হয় আছে বুলি ক'লে। বকত থাকে নেকি ল'ৰাজন? হয় থাকে। কিবা আছিলে বোলো অলপ কথা পাতিব লগা আছিল, আহক আহক বুলি কৈ বহালে, মাতিলোঁ। মাতি পেলাই তাক আহিলেহি, সুধিলোঁ তুমি কৌশিক দাস নেকি? হয়। বকত ঘৰ তোমাৰ? হয়। তাৰপিছত কি কথা পাতিলোঁ আপোনালোকে একবাৰ শুনি লওক ভালকৈ। মোবাইল নাম্বাৰটো কি তোমাৰ? 8761 তুমি নীলপৱন বৰুৱাক চিনি পোৱা? কোন হয়? আৰ্ট স্কুলৰ টিচাৰ। তোমাৰ ষ্টুডেণ্ট, তুমি তাৰ শিকিছিলা তাতে? শিকা নাছিলোঁ, জানো আৰু কেনেকৈ চিনি পালা? মানে মোৰ ঘৰৰ ক্লাছ। তোমাৰ লগটো বকত হয়, তুমি তাক কেনেকৈ চিনি পোৱা নীলপৱন বৰুৱা? তেনেকৈ জানো, তাতে ছয়গাঁৱৰ ভূমিৰে কাম কৰিছিলোঁ ন তাতে। তুমি ক্লাছ লৈছিলোঁ আৰ্টৰ, মোৰ ঘৰৰ কিছুমান, তেনেকৈ মই থ'ব গৈছিলোঁ তাতে, তেনেকৈ ছাৰক চিনি পাওঁ। ছাৰে তোমাক চিনি পায়? তেনেকৈ চিনি নাপায়। তুমিতো নীলপৱন বৰুৱাৰ পৰা পইচা লৈছা? 1500 লৈছোঁ। কি বুলি কৈ লৈছা? দেউতাৰ কিবা মেডিচিনৰ কাৰণে লৈছোঁ। পাটনাত আছিলা, এতিয়া তুমি ক'ত আছা? মই চেণ্টাৰত আছোঁ। মিছা কথা কৈ ল'লা? মিছা মানে মই মেডিচিনৰ কাৰণে একচুৱেলি লৈছিলোঁ। দেউতা ক'ত থাকে? দেউতা আছে, এতিয়া ওপৰত আছে। তুমি তাতে মিছা কথা কৈ ল'লা না পইচাটো? মিছা মানে হয়, মিছাই হয়। তুমি ফ্ৰড হ'লা এতিয়া হিচাপত। ফ্ৰড একচুৱেলি মই দি দিলোঁ হয় তেওঁক। অলপ আগতে ফোন কৰিছিলে সি? হয়, ফোন কৰিছোঁ। ক'ত থাকা বুলি ক'লা তুমি? মই কিবা গুৱাহাটীত থাকা বুলি কৈছিলোঁ। সেইটোও মিছা কথা ক'লা? ফটো খুজিছিলে সি? কাৰ ফটো দিছা? মোৰে দিছোঁ এইখন, আগৰ ফটো খালি। সেইটোৰ লগতো তোমাৰ মিলে নাই আকৌ? আগৰ ফটো। তেনেকৈ মিছা কথা কৈ পইচা কিয় লোৱা? মই দি দিলোঁ হয়, মই তেওঁক পাৰ্চনেলি জানো কাৰণে খুজিছিলোঁ। নীলপৱন বৰুৱাইতো তোমাক চিনি নাপায়? মই ভাবিছিলোঁ চিনি পাব বুলি। মই তুমিও নোপোৱা চিনি নীলপৱন বৰুৱা? তুমিও নীলপৱন বৰুৱাক চিনি নাপোৱা? নীলপৱন বৰুৱাই তোমাক চিনি নাপায়? মই চিনি পাওঁ। নাপাওঁ এইটো অসম্ভৱ। মইতো ভাবোঁ নীলপৱন বৰুৱাই মোক পঠালে। তুমি নীলপৱন বৰুৱাক যে চিনি পাবা এইটো মই নাভাবোঁ। সিটো বাৰু ব্যস্তই থাকে, সি মানে মোক ক'লে নাপাব। তো কথাটো তুমি বেয়া কাম কৰিছা। মেডিচিন বুলি নহয়, তোমাক এটা কোনে থৈ গৈছে? দাদা এওঁ কোনে থৈছে ইয়াতে? ইয়াক কোনে থৈ গৈছিলে? নিজে আহিছে। তাৰমানে কথাটো হ'ল কি, এটা ল'ৰা মানে নীলপৱন বৰুৱা নামৰ মিছা কথা কৈ পইচা ল'লে, মানে চিনাকি বুলি মই গম পাইছোঁ না। গম নাপায়। তুমি
মিছা কথা ক'লা কোৱা তুমি ওলাইও যায় নেকি বাহিৰত আজিলৈ গৈছিলে অলপ আগত আজি গৈছিলে গৈছিলে নেকি একদম আমি লোকেশ্যন পাইছোঁ আমি অকণমান আগত লোকেশ্যন পাইছিলোঁ অলপ আগত এতিয়া আৰু তো এতিয়া আৰু নেক্সট লোকেশ্যন চাওঁতে ইয়াতে পালোঁ যোৱাকালি গৈছিল যোৱাকালি ৰ'ব এইটো তো এতিয়া এইবিলাক মিছা কথা কৈ পইচাটো লৈ লাভ নাই তুমি কি চবৰ পৰা এনেকৈ লৈ নাই দাদা মই জানো কাৰণে লৈছিলোঁ নীলকমল দাই যে মোক চিনি পোৱা নাই মই এইটো গম নাপাম তাত নীলকমল দাই তোমাক যে কৈ আছে তুমি মিছা কথা কৈ আছা আজি পৰ্যন্ত মিছা কথা কৈছা মিছা কৈছোঁ মই এইটো মই মানিছোঁ আৰু তুমি ফোনো উঠোৱা নাই ৰিপ্লাই দিছোঁ মই যিখিনি পাৰিছোঁ তাই দিয়া কথাটো ডাঙৰ কথা নাই ফোন কৰিলে ফোন উঠাব লাগে ফোন উঠোৱা নাই তুমি আৰু কালিও তোমাৰ বেলেগ বেলেগ নম্বৰৰ পৰা ফোন আছে তুমি এটা ৰং নম্বৰ ফোন উঠোৱা নাই ফোন একচুৱেলি নিদিয়ে মই ইউজ কৰা নাই ফোনটো তুমি পইচা লোৱাৰ কাৰণে ফোনটো ইউজ কৰিব পাৰা কিন্তু অহাৰ আগতে লৈছিলোঁ মই পইচা কেতিয়া 28 তাৰিখে 28 তাৰিখে ক'ত আছিলে মই ঘৰৰ পৰা আহি আছোঁ 28 তাৰিখে এটা জইন কৰিছে তাত কথাটো তুমি যি কাম কৰি আছা সেইটো তোমাৰ বেয়া কাম আছে হয় মই ৰিটাৰ্ণ কৰি দিম মই পইচা কৰি দিম মানে তুমি এতিয়াই কৰিব লাগিব ৰিটাৰ্ণ কৰি দিম ইয়াতে কৰা ৰিটাৰ্ণটো বৰ্তমানটো হাতত নাই মই কি কৰিলা পইচাটো মই কিবা মেডিচিনৰ কাৰণে দিছিলোঁ মেডিচিনটো কি মেডিচিন তোমাৰ ঘৰৰ মানুহে হেল্প কৰিব নহয় আৰু মেডিচিন লোৱা তুমি সঁচা কথা কৰিবা কিবা লাগে তুমি মিছা কথা কৈ আনৰ মানে হেৰি আছে ENT ডক্টৰক দেখাম বুলি তুমি যি কি পাৰ পইচাটো নহয় মিছা কথা কৈ তুমি পইচা লোৱাটো এটা তুমি হেৰি কৰক 6টা বজালৈকে টাইমটো দিয়া অপশ্যনে নাই আদাৰৱাইজ তুমি থানাত গ'লা নহ'লে পইচাটো ইয়াতে দি শ্বৰ্ট আউট কৰা দুটাৰ ভিতৰত এটা কাম কৰিব কথাটো এনেকুৱা কাৰণ তুমি যোনটো কাম কৰিছা সেইটো চাইবাৰ কাম ক্ৰাইম কাৰণ তুমি আননোন নাম্বাৰ এটাক ফোন কৰি কৈছা আৰু নীলপৱন বৰুৱাই তোমাক সুধিছে কৌশিক বড়ো নেকি তুমি ক'লা অঁ তাৰপিছত সি সুধিছিলে তোমাক যে তুমি কনফিউজনত তোমাক সুধিছিলে যে তুমি কি কয় পলিটেকনিক যে কৰি আছিলা গোৱালপাৰাত তুমিও কৈছা এইটো কিবা চলি আছে তাৰপিছত নেক্সট সি গম পালে যিটো ফ্ৰড অৰিজিনেল কৌশিক বড়োক ফোন কৰিলে তুমি ক'লা কৌশিক দাস কি কৈছিলে ক'ত থকা বুলি গমি নাপাওঁতে ঘৰ তুমি ডাটাখিনি ক'ত ওলালা নীলপৱন বৰুৱাৰ নাম্বাৰটো ক'ত পালা মোৰ ৰিলেটিভ ক্লাছ লৈছিলোঁ তাত নামটো কি পূজা বুলি আছে পূজা বুলি কয় আৰু ঘৰত পূজা যোনে ক্লাছ লৈছিলে নামটো পূজা দাস সৰু হয় এনেকৈ আগতে লৈছিলে এতিয়া নহয় পূজা নামৰ ষ্টুডেণ্টটো নীলপৱন বৰুৱাৰ ক্লাছত নাই আগতে ক্লাছ কৰিছিলে আগতে এতিয়া নহয় ক'ত ঘৰ পূজা ইয়াতে উমিত হেৰি মই পইচাটো কিবা কয় ইভিনিংলৈকে দি দিম ইভিনিংটো নীলপৱনৰ লগত কথা পাতিলোঁ মই কৈ দিম নীলপৱন দাৰ লগত তোমাক নীলপৱন বৰুৱাই চিনি নাপায় নীলপৱন বৰুৱাই যদি তোমাক চিনি পালে তোমাক সি পুলিচত আৰু দিলেই আমিতো নাহিলোঁ হয় লোকেশ্যন ট্ৰেক কৰি হয়নে নহয় নীলপৱন বৰুৱাই তোমাক চিনি নাপায় কাৰণে তোমাক লোকেশ্যনটো ট্ৰেক কৰি পেলাই আহিছোঁ তো আদাৰৱাইজ তোমাৰ দুটা অপশ্যন আছে পইচাটো এতিয়া তুমি ক'ৰ পৰা মেনেজ কৰি দিয়া নহ'লে তুমি আমাৰ লগত খানা খোৱা তুমি এইটো চাইবাৰ ক্ৰাইম কৰিছা সি মানে পাৰ্চনেলি আকৌ FIR দিয়া নাই মই জানো তেওঁ চিনি নাপায় মই এইটো গম পোৱা নাছিলোঁ তোমাক সি সুধিছিলোঁ যে তোমাক মই চিনি পোৱা নাই তুমি লোকেশ্যনো ভুলকৈ দিছা গুমিত থাকোঁ বুলি কৈছা মই কৈছিলোঁ মই নিজে যাম দিয়ক লগ কৰিম বুলি কৈছিলোঁ লগটো কৰা নাই সিদিনাখনে বোলে সি তোমাক মিৰ্জা চণ্ডীগড়ত ৰখি থাকোঁ বুলি ক'লা তুমি মিৰ্জাত মই ইয়াতে আছোঁ পেলাই যাম বুলি ইয়াৰ পৰা মই তুমি কৈছা ঘৰত আছা তাৰপিছত ক'লা কি সি ক'লে কি নহ'লে মই চণ্ডীগড়ত ৰখি আছোঁ লগ কৰা ফোন নকৰিলা ফোনটো নকৰিলাই মিছা কথা ক'লা তুমি আল্টিমেটলি তুমি যিমান নিজে কৈ আছা চব মিছা কথা কৈ আছা মই দেউতাক এবাৰ ফোন কৰিম যি কৰা কৰা দুটাই ফোন আছে তোমাৰ দুখ পাইছে তোমাৰ দেউতাই কিমান দুখত আছে জানা না তুমি এতিয়া কিবা এটা বস্তুত এডিক্টেড হৈছা তোমাৰ ভণ্টি এটা তাৰে পিছত বুজি পাইছা তুমি ফিউচাৰটো চিন্তা কৰিব লাগিব কাৰণ তুমিতো এতিয়াতো বয়স হোৱা নাই তোমাৰ কিমান বয়স হৈছে তোমাৰ গৈছে তোমাৰ তেতিয়া তোমাৰ টেনশ্যন নাই 21 সেইটো হ'লো তুমিতো এতিয়া নতুন ল'ৰা ক'ব গ'লে এইবিলাক খাব লাগিব ন তুমি যি হ'ল ডাঙৰ ল'ৰা হিচাপত তুমি দায়িত্ব নিজে ল'ব লাগে সেইটো হ'ল আৰু যি হ'ল বুলি ভাবি পেলাই এইবিলাক পাছ বুলি ভাবি তুমি পাহৰিও যোৱা এতিয়া
এতিয়া তুমি এতিয়া নতুনকে আজি যি হ'ল আজিৰ পৰা নকৰবা আজিৰ পৰা তুমি মানে আৰু কি ভাবা যে মই যি কৰিলো আজিৰ পৰা শেষ, আজিৰ পৰা মই এটা ভাল মানুহ হ'ম। এনেকুৱা কাম কৰা যোনটো দেউতাই তোমাক প্ৰাউড ফিল কৰে, বুজি পাইছা? এতিয়া তোমাৰ দেউতাই দুখ পাই আছে কথাটো, কিমান দুখত কথাখিনি কৈছে। তুমি দেখাই দিয়া দেউতা মই ভাল হৈ আহিছো, মই চব বেয়া কাম বাদ দিছো, এতিয়া মই সম্পূৰ্ণ সুস্থ। আকৌ নাই, আমাৰ ইয়াতে চাটাবাৰী কিমান কোম্পানী আছে ভাবা। তুমি যি পঢ়িছা আকৌ নাই, তুমি ঘৰত থাকা ধুনীয়াকৈ, এইবিলাক এডিক্টেড যোনবিলাক আছে এইবিলাক তুমি বাদ দিয়া, কোম্পানী এটাত সোমাই লোৱা, যি পইচা আছে, পইচাটো ডাঙৰ কথা নহয়, তুমি তাতে ব্যস্ত হৈ থাকবা, নতুন নতুন মানুহক লগ কৰবা, তুমি নতুন যেতিয়া মানুহক লগ পাবা নতুন বস্তু শিকিব পাৰবা, বুজি পাইছা? নতুন বস্তু শিকি নতুনকৈ এটা জীৱন গঢ়া, ধুনীয়াকৈ সেইকেইটা পইচা দি তুমি ঘৰত থাকা, নিজৰ কাপোৰ চাপোৰ যি আছে লোৱা, ঘৰত কিবা আছে কোনোবাদিনা মাছ মাংস লৈ খালা, একেলগে থাকা, বুজি পাইছা নাই? তো সেইটোত তোমাৰ মা দেউতাই কিমান সুখ পাব। এতিয়া আমিও যদি অকৰা হৈ পেলাই কাম কৰিলে তোমাৰ জীৱনটো ধ্বংস কৰোঁতে আমাৰ বেছি টাইম নালাগে, গম পাইছা? তুমি তোমাৰ কথাটো ভাবিয়ে আমি যে বুজিছা না? গম পাইছোঁ তোমাৰ বয়স কম, আমি ভাবিছোঁ বোলে মানে মানুহটোক ভালকৈ বুজাই পঢ়াই কিবা কৰি কামখিনি কৰিব পাৰিলে আমিও ভাল, বুজি পাইছা? আমিও জটিলত যাব বয়স কম বিচাৰোঁ। হিচাপে তোমাক আকৌ পুলিচত কেছ নিদি পেলাই পাৰ্চনেলি মানে বস্তুটো কৰা হৈছে। তো সেনেকুৱা যাতে নেক্সট টাইম নকৰা। আজি আপোনালোকে মিলি পেলাই এইবিলাক যে অপেন বিকি আছে অলিয়ে গলিয়ে এইবিলাকো হেৰি কৰিব লাগে। অপেনলি ক'ত বিকি আছে কোৱা? অপেনলি বিকি আছে। লোকেশ্যন তুমি কোৱা। এটা কথা কোৱা, মই ঠিক আছে তোমাক মই এটা সৰু উদাহৰণ দিম। আজি মই ধৰি লোৱা একো নাখাওঁ, ই খায়, মই কি ই মোক কটোৱাই পেলাই খুৱাব পাৰিব নেকি কিবা এটা বস্তু? মই যদি তাত বিকি আছে গম পাইছোঁ, মই নাযাওঁ তাতে, তুমি গুচি আহা তাৰ পৰা, তুমি তাতে কিয় যোৱা? আৰু তুমি নিজে তুমি পালেও তুমি যদি নিজে নকৰা তোমাক কোনে খাব? তোমাক কোনেও খুৱাব নোৱাৰে, তুমি যেতিয়া নিজে এডিক্টেড নহয়। তোমাৰ মাইণ্ডছেটটো সম্পূৰ্ণ বেলেগ হ'ব লাগে। যোনে যিমান নিদিয়ে কিয়, অফাৰ নকৰা কিয়, মই নাখাওঁ কথা হ'ব লাগে সেইটো। নেক্সট টাইম এনেকৈ কৰিলেতো আৰু মানে মই ইয়াত অহাৰ আগতে হৈছে, ইয়াত সোমালো যেতিয়া আৰু বুজি পাইছোঁ। তুমি ইয়াত অহাৰ আগত মানে তুমি ইয়াত নেক্সট টাইম তোমাৰ মন গ'লে আৰু কৰিবা, থাকি সেইটো গৈছোঁ। কৈছোঁ। তোমাৰ এটা তুমি এতিয়া ফ্ৰীতে পইচা পালা, এনেকৈ তোমাৰ মাইণ্ডত আহিব তুমি এনেকৈ যে পইচা পাই তুমি আৰু এনেকৈ বেলেগক ফোন কৰবা, সেই বস্তুটো তোমাৰ অভ্যাসটো বেয়া হৈ যাব। মই কিন্তু তেনেকৈ মিছা কৰি লোৱা নাই আগতে। এইটোতো তুমি মিছা কথাই ক'লা বাৰু। তো সেই বস্তুটো তুমি নাভাবা। আৰু আজিকালি ইমান এডভান্স টেকন'লজি আছে, তুমি নাভাবা যে তুমি মিছা কথা কৈ কিনে তুমি পইচা লৈ তুমি তিনিটা মানুহ আহিছোঁ হয়নে? আমি তিনিটা মানুহ আহিছোঁ, তোমাক কোনোবাই বেয়াকৈ কিবা কৰিছে বা হাত দাঙিছে নেকি? একো কৰা নাই, তোমাক বুজাইছে অকল, তাতে তুমি ভাবিছা। হয় দিয়ক, তাক অলপ বুজালোঁ আমি। এতিয়া তাকতো আৰু বেছিকৈ সোমাই দিব নোৱাৰিম, তাক বুজালোঁ বহুখিনি, কিন্তু তাৰ মন্তব্য এটাই শুনিলোঁ, সি এটা ক'লে কি এইবিলাক উলিয়াই যে বিক্ৰী কৰি আছে সেইবিলাক কিয় বন্ধ নকৰে? আচ্ছা, সেইবিলাক আৰু তাৰ লগত যুক্তি খাটে নেকি? সিটো ধৰ ভাবিব লাগে বোলে সেইবিলাক বিক্ৰী কৰিলে কি হ'ল, মই নাখালে হ'ল, কথাটো ইমানেই নহয় জানো? গৈছিলা ফাৰ্ষ্ট ভকতে পাইছিলা, এইবিলাকৰ লগততো আমাৰ কোনো টাষ্টত নাই, গমো নাপাওঁ। খুব দ্বাৰা বুলি হয়, ইয়াৰ নম্বৰটো কেনেকৈ পালে বোলে, মানে ভাইটিক সুধিলোঁ আৰু ভাইটি ক'লে কি ভাইটিৰ কোনোবা বন্ধু এজন বোলে মানে ঘৰৰে বুলি ক'লা নেকি, পূজা দাস কোনোবা, মানে তেখেতৰ আৰ্ট স্কুলত মানে ষ্টুডেণ্ট কৰিছিলে, ষ্টুডেণ্ট কৰোঁতে তাৰ পৰা বোলে তাৰ নম্বৰটো ল'লে, এই ছাৰৰ নম্বৰটো। আচ্ছা, সেনেকৈ তাক মানে গোটেইখিনি কথা তেখেতৰ ডিটেইলছটো লৈছে কি জানি পূজা বুলি কোৱা তেখেতৰ পৰা, মানে কি মেডিকেল চিটুৱেশ্যন বুলি কোৱাৰ কাৰণে সি তাৰ কথাটো ইমান জটিলকৈ নাভাবিলে আৰু যিহেতুকে চিনাকি হ'ল আমাৰ। দেখিছা বা কিমান আৱেগত কথাখিনি কৈছে, বুজি পাইছে না? কিমান দুখত কৈ আছে কথাখিনি, কিমান দুখত কৈছে কথাখিনি। তুমি সেনেকুৱা কাম নকৰবা আৰু ছেকেণ্ড টাইম। তোমাক ভাল ভাবি একদম নিজৰ ভাইটি হিচাপত বুজাইছোঁ। ইমানখিনি তোমাক বেলেগ ল'ৰা হ'লে তোমাক আজি চৰ মাৰি কিনে ওলাই লৈ ডাইৰেক্ট থানাত ভৰাই থৈ দিলে হয়, অনেষ্টলি কৈছোঁ। যদি বেলেগ হ'ল হয়, নীলপৱন বৰুৱাৰ জেগাত যদি বেলেগ হ'ল হয়, সি এনেকুৱা একশ্যন হ'লে তোমাক অৱস্থাই বেয়া কৰিলে হয়। আৰু তুমি এইটো নাভাবা যে আজিৰ দিনত এনেকৈ ফ্ৰড পইচা লৈ কিনে তুমি মানে ফ্ৰীডম লৈ থাকিব পাৰিবা। টেকন'লজি আজিকালি বহুত হাই, বুজি পাইছা? ক'ত থাকা কি কমপ্লেইনৰ প্ৰয়োজন, থানাত এটা কমপ্লেইন দিব লাগে, তোমাৰ নম্বৰ নহয়, জাষ্ট অফিচিয়েলি কামটো নকৰি আনঅফিচিয়েলি কৰাই তুমি বস্তুটো তোমাৰ লাইফটোৰ কথা ভাবিয়ে কৰা গৈছে। আৰু এই বস্তুটো তোমাক এটা মানে নিউ লাইফ দিয়াৰ কাৰণে কৰা গৈছে। তো এটা নতুন জীৱন পোৱাৰ নিচিনাকৈ তুমি এইটো যি আছা, যদি তুমি ভাল হৈছা গুচি যোৱা, তুমি ড্ৰাগছ হওক যি হওক চব বাদ দি পেলাই ভাল কাম কৰা, কোম্পানী এটাত জব কৰা, চেলাৰী যি কি নহওক কাম কৰা, নতুন মানুহ লগ পাবা, নতুন কথা শিকিব পাৰিবা, কথাখিনি সিমানেই। এটা নতুন জীৱন জীয়াই থাকা তুমি, ঠিক আছে? ঘৰত যাতে মা দেউতাই তোমাক প্ৰাউড ফিল কৰে যে এইটো মোৰ ল'ৰা, বুজি পাইছা?
ঠিক আছে। আমি দেউতাক ফোন কৰিলোঁ, ফোন কৰি পেলাই গম পালোঁ কি চিটুৱেশ্যনটো বেয়া আৰু দেউতাকে বহুত গালি দিলে তাক, বোলে তোক আমি ভাল হোৱাৰ কাৰণে থৈছোঁ তাতে এনেকুৱা এনেকুৱা কথা, তো এইবিলাক কাম কৰি আছা কি আছে, তো বাকী এনেকৈ কথা পাতিলে, গালি পাৰিলে, বেয়া লাগিছে বস্তুটো। দেউতাকৰো মানে বহুত দুখ মানে এইবিলাক কথাক লৈ। তো দেউতাকে ক'লে আপোনালোকক মই পইচাটো দি আছোঁ, মানে এনেকুৱা ধৰণৰ। পইচাটো দিলে আমি বহুতখিনি কথা পাতিলোঁ, তাক বুজালোঁ যে ভাল হোৱা এনেকুৱা তেনেকুৱা। তো এইবিলাক নকৰিবৰ কাৰণে আমি অলপ বুজাই পেলাই আহিছোঁ। দেউতাকেও গালিয়ে দিলে বাৰু, বাট বেয়া লাগিছে, দেউতাকেও বহুত দুখত কৈছে কথাবিলাক। আৰু আপোনালোকে পাৰ্চনেলি কোনো কাকো নাজানাকৈ পইচাটো নিদিবই, অনলাইন ট্ৰেনজেকশ্যনটো নকৰিবই, মানে এইটো অলপ বহুত ৰিক্সি হয়। মানে সি ল'ৰাজন বাৰু ইমান হেকাৰ টাইপ টেলেণ্ট নহয়, বাট সিয়াক ড্ৰাগছ লাগে বা হোৱাট এভাৰ মেডিচিন লাগে, তো তাৰ কাৰণে সি এনেকৈ নৰ্মেলি মিছা কথা কৈ লৈছে। বাট যদি আপোনালোকে ভাল হেকাৰৰ হাতত পৰি যায়তো গোটেই পইচা ওলাই লৈ যাব। চ' সেইকাৰণে অলপ পইচা ট্ৰেনজেকশ্যন কৰোঁতে সাৱধানে থকাটো ভাল। চ' মই বাৰু এবাৰ ভুল হৈ গ'ল, বাট নেক্সট টাইম আৰু এনেকুৱা হ'ব নিদিওঁ। চ' আপোনালোকেও ভালকৈ চলিব, পইচা দিওঁতে ভালকৈ চাই চিন্তিহে পইচা দিব।